আজি অসমত নতুনকৈ কেৱল ডিজিটেল মিডিয়াৰ সংবাদকৰ্মী সুৰক্ষাৰ কথা বিবেচিত কৰি এটা নতুন সংগঠনৰ জন্ম হয় গুৱাহাটী নাৰেংগীত। উক্ত সভাখনত অসমৰ কেইবাখনো জিলাৰ পৰা সংবাদকৰ্মীৰ উপস্থিতিত এখন কেন্দ্ৰীয় সমিতি গঠন কৰা হয়। উক্ত সভাত কাৰ্যকৰী সভাৰ সভাপতি হিচাপে ডক্টৰ সৰ্বানন্দ শৰ্মাক কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে লৈ উপসভাপতি আব্দুল কালামৰ লগতে মহিৰুদ্দিন আলীক সাংগঠনিকৰ দায়িত্ব হিচাপে দি আব্দুল কালাম আজাদ আলীক সাংগঠনিক সম্পাদকৰ লগতে গণেশ কলিতাক উপসভাপতিৰ দায়িত্ব হিচাপে লৈ এখন পূৰ্ণাংগ কমিটি গঠন কৰি এক সংবাদ মেলৰ আয়োজন কৰি অসমৰ সকলো জিলা গঠনৰ প্ৰস্তাৱ লৈ ৰাইজৰ সহায় সহযোগিতা বিচাৰে। ডিজিটেল মিডিয়া কি ডিজিটেল মিডিয়াত কি কৰিব পাৰিছে একো কাম নাই। অলপ দিনতো আপোনালোকে নিশ্চয় গম পায় যোৰহাটত ডিজিটেল মিডিয়াৰ আমাৰ যিখিনি মানে সাংবাদিক তেওঁসকলক খানাৰ পৰা খোৱাৰ খাদ্যৰ পৰাও উঠাই পঠিয়াইছে, আপোনাৰ নিশ্চয় অৱগত। গতিকে আমি ভাবিছোঁ যে আমি সদৌ অসম ভিত্তিত অল আছাম ডিজিটেল মিডিয়া চেল নামেৰে আমি এটা সংগঠন আৰম্ভ কৰিছোঁ আজিৰ পৰা। আজি জন্মবাৰ এই চেনেলটো মানে এইটো আমাৰ একচুৱেলি কি হয় বহুতকেইটা পৰ্টেল চেনেল লগ লাগি আমি একেলগে মানে আগবাঢ়ি যাম বুলি ভাবিছোঁ। আমি সেইকাৰণে আমি এই চেনেলটোৰ জন্ম দিছোঁ। চেনেল নহয় একচুৱেলি সংগঠন হয়, এইটো এটা সংগঠনৰ জন্ম দিছোঁ। আমাৰ পৰিকল্পনা বিশেষভাৱে আমি যিখিনি অৱহেলিত আমাৰ মিডিয়া চেলৰ মানুহ যিখিনি অৱহেলিত সেই অৱহেলিত মানুহখিনিক যাতে চৰকাৰে সংৰক্ষণ দিয়ে, তেখেত চৰকাৰে যাতে গুৰুত্ব প্ৰদান কৰে আমি সেইখিনি আগত ৰাখিছোঁ। আৰু সৰু সৰু কিছুমান আমাৰ পৰ্টেল চেনেলৰ সাংবাদিক আছে যিখিনিয়ে গাঁৱে ভূঞে গৈ বস্তুখিনি উলিয়াই লৈ আহে, সেইখিনি কিন্তু সঁচা সংবাদ। বেলেগত টিভি চেনেল বা বেলেগ বিভিন্ন চেনেলত গৈ কিন্তু আমাৰ এইখিনি সঁচা চেনেল হয়। আমি তাৰ ভিতৰত গৈ আমি ভিতৰৰ পৰা লৈ আনো, আমি সেইখিনি মানে সংবাদ মাধ্যমেৰে আমি সাধাৰণ মানুহক জনগণক আমি জনাবলৈ চেষ্টা কৰোঁ। গতিকে এইখিনি আমাৰ উদ্দেশ্য। একচুৱেলি সভাপতি আজি মোকেই ধৰিছে, মই ডক্টৰ এছ.এন. শৰ্মা, আৰু সম্পাদক হিচাপে দিছে আপোনাৰ আব্দুল্লাহ হেল কাফি আৰু আবুল কালাম আজাদক দিছে ভাইচ প্ৰেচিডেণ্ট হিচাপে, মহিৰুদ্দিনক দিছে